আইলৈ লিখা এখন চিঠি। আই, অ' আই, মই তোৰ কলিজাই কৈছোঁ, কুশলে আছনে তই? বহুদিন হ'ল তোক নেদেখা, বহুদিন হ'ল তোৰ উমাল বুকুত জিৰণি নোলোৱা। আই, মই বৰ কষ্টত আছোঁ জাননে তই? এই কষ্টবোৰ কিন্তু তই শিকোৱা নীতি শিক্ষাৰ পৰাই পাইছোঁ। তই যে সৰুতে আলফুলে বুকুৰ মাজত সাৱটি ধৰি লৈ কৈছিলি, সততাৰ মাজত চলিবলৈ, মিছা নামাতিবলৈ, মানুহক মৰম কৰিবলৈ। মনত আছেনে তোৰ? তই শিকোৱাৰ দৰেই খোজ দিছোঁ আজি, তই কোৱাৰ দৰেই সততাত আছোঁ আজি। কিন্তু তই শিকোৱা সততাক অনুকৰণ কৰিয়েই ৰক্তাক্ত হৈ পৰিছে মোৰ শৰীৰ। তথাপিও মই সততা এৰা নাই অ' আই। তই ভবাৰ দৰেই পৃথিৱীখন ইমান সহজ নহয় দেখোন। তই দেখুওৱা সততাৰ পথত ঠায়ে ঠায়ে আছে কেৱল বাকুহা কাঁইট। তোৰ কলিজাৰ ভৰিত যে আজি কত কাঁইট, কিমান যে তেজৰ চিকুৰা তোৰ কলিজাৰ শৰীৰত এবাৰ চাচোন নাই। সততাৰ বাবেই তোৰ মৰমৰ কলিজাৰ টুকুৰাই ৰক্ত বুৱাইছে অ' আই। অন্যায় দেখিও নেদেখাৰ ভাও লৈ গৰজি উঠা বহু মানুহেই দেখিলোঁ আজি। সততাক বজাৰত উলিয়াই দৰদাম কৰা মানুহো বহুত দেখিলোঁ আই। নিৰ্ভীকতা যেন এতিয়া বহুতৰ বাবে হৈ পৰিছে কেৱল এটি নুবুজা শব্দ। মই সদায় তোৰ বাবে সততাত আছোঁ আই। তোৰ কলিজাৰ টুকুৰাই কষ্ট পাইছে। বাৰে বাৰে তই শিকোৱা সততাৰ বাবেই আক্ৰমণৰ বলি হৈছে। মুখা পিন্ধা ভদ্ৰ মানুহবোৰেও দেখোন তোৰ কলিজাৰ টুকুৰাৰ নিৰ্ভীকতাক আঘাত কৰিছে। আই, তোলৈ আজি বৰকৈ মনত পৰিছে। লিপিকা তালুকদাৰে লিখা এটি কবিতাটি পাঠ কৰিলে ঋষভ ৰাভাই। কবিতাৰ শিৰোনাম আইলৈ লিখা এখন চিঠি।